হয়, আজি আমি এটা ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰেম এটা আমি আজি অনুষ্ঠিত কৰিছোঁ। যেহেতু বৰ্তমান সমাজত আমাৰ নতুন যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল এই ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন ধ্বংস কৰি পেলাইছে। গতিকে আমি চেষ্টা কৰিছোঁ যাতে ইয়াৰ জৰিয়তে আমাৰ যিসকল যুৱ প্ৰজন্ম এই জালত পৰিছে, ড্ৰাগছৰ জালত পৰিছে, তেওঁলোকে যাতে তাৰ পৰা মুক্ত হ'ব পাৰে আৰু আমাৰ যিসকল গাৰ্জেন আছে, লোকেল গাৰ্জেন আছে, তেওঁলোকে যাতে ইয়াৰ ব্যৱস্থা ল'ব পাৰে আৰু যিখিনি নতুন ছাত্ৰ ছাত্ৰী আগুৱাই আহিছে তেওঁলোকে যাতে ইয়াৰ কবলত নপৰে তাৰো যাতে সকলোৱে যাতে তাত চকু দিব পাৰে, সেইকাৰণে আমি এই ব্যৱস্থা হাতত লৈছোঁ। আৰু শিক্ষা বিভাগৰ ফালৰ পৰা আমাক নিৰ্দেশনা জাৰি কৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলক যাতে এই ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। গতিকে সেই কাৰণে আমি এই অনুষ্ঠিত কৰিছোঁ আজি ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰেমটো। ড্ৰাগছ হ'ল এটা সামাজিক ব্যাধি আৰু আমি বিচাৰোঁ যে মানুহে ড্ৰাগছ সেৱন নকৰক। সেয়েহে আমি আজি ছাৰসকলৰ লগত ড্ৰাগছ সেৱনৰ বিপৰীতে আমি এয়া প্ৰচেছন কৰি আহিছোঁ। আৰু ছাৰসকলে আমাক ভালকৈ ক'বলৈও দিছিলে, যিহেতু আমি চব চিঞৰিছোঁ, মানুহৰ মনত কি পৰিছে সেইটো আমি মানুহক জনাব বিচাৰিছোঁ যে তেওঁ ড্ৰাগছৰ কবলত নপৰক। ড্ৰাগছে মানুহক আক্ৰান্ত কৰে, গোটেই বেমাৰত পেলাই, মানুহৰ বহুত জীৱন ধ্বংস হৈছে। ড্ৰাগছে যাতে মানুহক কোনো ক্ষতি নকৰক। আমাৰ ককাই ভাইসকল বা আমাৰ যিমান মানুহ আছে চব আমাৰ লগত ভালকৈ হাঁহি ধেমালি কৰি থাকক। সেইকাৰণে আমি আজি ছাৰসকলৰ লগত এয়া প্ৰচেছন কৰিছোঁ।